শনিবাৰৰ পৰা বিশ্বৰ ভিতৰতে বৃহৎ কোভিড প্ৰতিষেধক প্ৰদানৰ কাৰ্যসূচী ভাৰতৰ প্ৰস্তুতি সম্পৰ্কে মুখ্যমন্ত্ৰীসকলৰ সৈতে প্ৰধানমন্ত্ৰীৰ মত বিনিময়। অসম ভ্ৰমণত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে.পি. নাড্ডা আগন্তুক নিৰ্বাচন সন্দৰ্ভত দলীয় সভাত অংশগ্ৰহণ। আৰু দিল্লীত ৰাষ্ট্ৰীয় যুৱ সংসদ সমাৰোহ 2021 আজি সামৰণি অনুষ্ঠান। নমস্কাৰ, পুৱাৰ বাতৰিলৈ স্বাগতম। ষ্টুডিঅ'তে মই পংকজ নাহদাস আৰু এটা বিতং বাতৰি। অহা শনিবাৰৰ পৰা ভাৰতে কোভিড প্ৰতিষেধক প্ৰদানৰ ক্ষেত্ৰত বিশ্বৰ ভিতৰতে সৰ্ববৃহৎ কাৰ্যসূচী আৰম্ভ কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি ভিডিঅ' কনফাৰেন্স জৰিয়তে দেশৰ সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে কোভিড প্ৰতিষেধক প্ৰদানৰ প্ৰস্তুতি সম্পৰ্কে মত বিনিময় কৰি এইদৰে প্ৰকাশ কৰে। তেওঁ লগতে কয় যে প্ৰথম পৰ্যায়ৰ টীকাকৰণৰ ব্যয় কেন্দ্ৰই বহন কৰিব। প্ৰধানমন্ত্ৰীয়ে ইতিমধ্যে অনুমোদন লাভ কৰা কোভিচিল্ড আৰু কোভাক্সিন নামৰ প্ৰতিষেধকৰ উপৰিও অন্য 4বিধ প্ৰতিষেধকো প্ৰস্তুতিৰ বিভিন্ন পৰ্যায়ত আছে বুলি উল্লেখ কৰে। তেওঁ আৰু কয় যে প্ৰথম পৰ্যায়ত স্বাস্থ্যকৰ্মী আৰু অন্য অগ্ৰণী কৰ্মীসকলক প্ৰতিষেধক টীকা প্ৰদান কৰা হ'ব। দ্বিতীয় পৰ্যায়ত 50 বছৰৰ ঊৰ্ধৰ লোক আৰু ৰোগীয়া অৱস্থাত থকা 50 বছৰৰ তলৰ লোকসকলক কোভিড প্ৰতিষেধক প্ৰদান কৰা হ'ব বুলিও প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। सैन्य बल है, पुलिस और केंद्रीय बल है, होमगार्ड है, डिजास्टर मैनेजमेंट वॉलंटियर समेत तमाम सिविल डिफेंस के जवान हैं, कंटेनमेंट और सर्वेलेंस से जुड़े रेवेन्यू कर्मचारी हैं। ऐसे साथियों को भी पहले चरणों में टीका लगाया जा रहा है। देश के अलग अलग राज्यों के हेल्थ वर्कर्स, फ्रंटलाइन वर्कर्स की संख्या देखें तो एक करीब 3 करोड़ होती है। ये तय किया गया है कि पहले चरण में इन 3 करोड़ लोगों को वैक्सीन देने के लिए जो खर्च होगा वो राज्य सरकारों को वहन नहीं करना है, भारत सरकार इसको वहन करेगी। हमारी जो नई तैयारियां हैं, जो कोविड के एसओपीज हैं, उनको अब हमें अपने पुराने अनुभवों के साथ जोड़ना है। भारत में पहले से ही अनेक यूनिवर्सल इम्यूनाइजेशन प्रोग्राम ऑलरेडी चल रहे हैं, हमारे लोग बड़ी सफलतापूर्वक कर भी रहे हैं। मिसल्स, रूबेला जैसी बीमारियों के खिलाफ भी व्यापक कैंपेन हम लोग चला चुके हैं। दुनिया के सबसे बड़े चुनाव और देश के कोने कोने तक पहुंचकर मतदान की सुविधा देने का भी हमारे पास एक बहुत ही अच्छा अनुभव है। इसके लिए जो बूथ स्तर की रणनीति हम बनाते हैं, उसी को हमें यहां भी प्रयोग में लाना है। साथियों, इस टीकाकरण अभियान में सबसे अहम उनकी पहचान और मॉनिटरिंग का है जिनको टीका लगाना है। इसके लिए आधुनिक टेक्नोलॉजी का उपयोग करते हुए कोविन नाम का एक डिजिटल प्लेटफॉर्म भी बनाया। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে.পি. নাড্ডাই কৈছে যে অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ লোকসকলৰ অধিকাৰৰ সুৰক্ষাৰ বাবে বিজেপি নেতৃত্বাধীন চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। দুদিনীয়া ভ্ৰমণসূচীলৈ কালি অসমত উপস্থিত হোৱা বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিগৰাকীক শিলচৰ বিমানবন্দৰত দলীয় নেতাকৰ্মীসকলে আদৰণি জনায়। তাৰ পাছতে তেওঁ শিলচৰৰ পুলিচ পেৰেড গ্ৰাউণ্ডত এখন জনসভাত অংশগ্ৰহণ কৰে। তেওঁ কয় যে অসমৰ ভাষা সংস্কৃতিক ৰক্ষণাবেক্ষণ দিয়াৰ দায়িত্ব পালন কৰি এনডিএ চৰকাৰে অসমৰ অস্তিত্বক নতুন চিনাকি প্ৰদান কৰিছে। অসমক দেশৰ ভিতৰতে শীৰ্ষ ৰাজ্য হিচাপে গঢ়ি তোলাত গুৰুত্ব দিয়া হৈছে বুলি উল্লেখ কৰি এই ক্ষেত্ৰত তেওঁ আটাইৰে সহযোগিতা বিচাৰে। চৰকাৰৰ উন্নয়নী কাৰ্যসূচীৰ জৰিয়তে বড়োলেণ্ডত শান্তি ঘূৰাই আনিব পৰা গৈছে বুলিও তেওঁ কয়। সভাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, পৰিমল শুক্লবৈদ্য, ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসকে ধৰি বিজেপিৰ বহুকেইজন শীৰ্ষস্থানীয় নেতা উপস্থিত থাকে। जिसे आप विजय संकल्प रैली बोलते हैं, इसमें मुझे आने का सौभाग्य मिला है और मैं आयोजकों को इसलिए बधाई देना चाहता हूं कि उन्होंने विजय संकल्प रैली की शुरुआत बराक वैली से किया है, जहां भारतीय जनता पार्टी की नींव है। और भारतीय जनता पार्टी ने सबसे पहले अगर यश पकाया है तो वह यश हमें बराक वैली में आशीर्वाद के रूप में मिला है। इसलिए आप सबको कोटि कोटि धन्यवाद।
ইফালে শিলচৰ ভ্ৰমণ সামৰি কালি গুৱাহাটীত উপস্থিত হোৱা বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি JP নাড্ডাক বিমান বন্দৰত বিভিন্ন জ্যেষ্ঠ নেতাৰ উপস্থিতিত সাংস্কৃতিক নৃত্য গীতেৰে আদৰণি জনোৱা হয় 2021 নিৰ্বাচনী যুঁজৰ বাবে ৰাজ্যিক বিজেপিৰ প্ৰস্তুতিৰ সন্দৰ্ভত পৰ্যালোচনাৰ বাবে ৰাষ্ট্ৰীয় সভাপতিগৰাকী অসমলৈ আহিছে কালি তেওঁ গুৱাহাটীৰ আমিনগাঁৱৰ পৰিদৰ্শন বঙলাত ৰাজ্যিক বিজেপিৰ কোৰ কমিটি নিৰ্বাচন কমিটি আৰু ৰাজ্যিক বিষয়ববীয়াৰ বৈঠকত অংশগ্ৰহণ কৰে কালিৰে পৰা দিল্লীত ৰাষ্ট্ৰীয় যুৱ সংসদ সমাৰোহ 2021 আৰম্ভ হৈছে সংসদ ভৱনৰ কেন্দ্ৰীয় কক্ষত আয়োজিত এই সমাৰোহত লোকসভাৰ অধ্যক্ষ ওম বিৰলা কেন্দ্ৰীয় ক্ৰীড়া আৰু যুৱ পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজু উপস্থিত থাকে 18 পৰা 25 বছৰৰ ভিতৰৰ যুৱ সমাজৰ মনোভাৱ চিন্তাধাৰা জনাৰ উদ্দেশ্যে এই যুৱ সংসদ সমাৰোহৰ আয়োজন কৰা হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি ভিডিঅ' কনফাৰেন্সযোগে এই মহোৎসৱৰ সমাপন সমাৰোহ সম্বোধন কৰিব এই সমাৰোহে যুৱ প্ৰজন্মক নিজৰ দক্ষতা প্ৰকাশৰ এখন মঞ্চ প্ৰদান কৰিব বুলি এটা টুইটযোগে প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰিছে इस वर्ष राष्ट्रीय हमारे लोकतंत्र की परिपक्वता इस बात से भी है कि 17 आम चुनाव के अंदर जिस सहजता से सत्ता का हस्तांतरण हुआ उस सत्ता के हस्तांतरण से ये साबित करता है कि भारत का लोकतंत्र मजबूत है और हमारे संविधान में ये व्यवस्था दी है कि जब भी शासन में कोई व्यवस्था होगी तो चुनी हुई सरकार की व्यवस्था होगी और इसी के कारण आज हम चुनी सरकार के रूप में देश के अंदर एक मार्गदर्शन की भूमिका के रूप में काम कर रहे हैं 2019 को फिट इंडिया मूवमेंट की शुरुआत की ताकि फिटनेस जीवन का अभिन्न अंग बनाया जा सके फिट इंडिया मूवमेंट में फिट इंडिया साइक्लोथन फिट इंडिया मैराथन प्लॉगिंग रन फिट इंडिया स्कूल वीक इत्यादि कार्यक्रमों के माध्यम से अब तक 10 करोड़ भारतीय इस मूवमेंट में जुड़ चुके हैं सोशल मीडिया অসম বিধানসভাৰ সমাগত নিৰ্বাচনৰ বাবে নিৰ্বাচন আয়োগে প্ৰস্তুতি অব্যাহত ৰাখিছে বিধানসভা নিৰ্বাচন সুকলমে অনুষ্ঠিত কৰাৰ উদ্দেশ্যে বিভিন্ন দিশ পৰ্যালোচনাৰ বাবে দুদিনীয়া কাৰ্যসূচীৰে অসমলৈ অহা আয়োগৰ 6 জনীয়া বিষয়াৰ দলটো কালি ডিব্ৰুগড়ত উপস্থিত হয় ডিব্ৰুগড়ৰ মোহনবাৰী বিমানবন্দৰত অৱতৰণ কৰাৰ পাছত বিষয়া কেইগৰাকী বিউলি উচ্চ পৰ্যায়ৰ প্ৰশাসনিক বিষয়াসকলৰ সৈতে আলোচনাত মিলিত হয় ডিব্ৰুগড়ৰ BCPLৰ সভাকক্ষত অনুষ্ঠিত হোৱা এই বৈঠকত উজনি আৰু মধ্য অসমৰ 20খন নিৰ্বাচনী জিলাৰ উপায়ুক্তসহ নিৰ্বাচনী বিষয়া আৰু 12 গৰাকী আৰক্ষী অধীক্ষক উপস্থিত থাকে দলটোৱে আজি গুৱাহাটীত উচ্চ পৰ্যায়ৰ নিৰ্বাচনী পৰ্যালোচনা বৈঠকত আগন্তুক নিৰ্বাচন সম্পৰ্কে আলোচনা কৰিব স্বাস্থ্য বিভাগে প্ৰকাশ কৰাত শেহতীয়া তথ্য অনুসৰি ৰাজ্যত কোভিড-19ত আক্ৰান্ত হোৱা লোকৰ সংখ্যা 2,16,635 লৈ বৃদ্ধি পাইছে কালি 19,033 গৰাকী লোকৰ নমুনা পৰীক্ষাৰ পাছত 45 গৰাকী লোকৰ দেহত কোভিড সংক্ৰমণ ধৰা পৰে আনহাতে কালিৰ দিনটোত 64 গৰাকী ৰোগী সুস্থ হৈ উঠাত আৰোগ্য লাভ কৰা লোকৰ সংখ্যা 2,12,576 হৈছে গৈ আৰোগ্যৰ হাৰ হৈছে 98.13% ইফালে কালি 3 গৰাকী লোকৰ মৃত্যু হোৱাত এই পৰ্যন্ত ৰাজ্যত 1064 গৰাকী লোকৰ এই ৰোগত মৃত্যু ঘটিছে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি দেশত কোভিড-19ৰ পৰা আৰোগ্যৰ হাৰ 96.43% লৈ বৃদ্ধি পাইছে শেহতীয়াকৈ 16,000তকৈ অধিক ৰোগী সুস্থ হৈ উঠিছে আৰু ইয়াকে লৈ আৰোগ্য হোৱা লোকৰ সংখ্যা 1,92,000লৈকে বৃদ্ধি পাইছে ইফালে মুঠ আক্ৰান্তৰ সংখ্যা 1,04,66,000তকৈ অধিক হৈছে গৈ ইয়াৰে 2,22,000ৰো অধিক ৰোগী বৰ্তমান চিকিৎসাধীন হৈ আছে আনহাতে এই পৰ্যন্ত 1,51,160 জন লোকৰ এই ৰোগত মৃত্যু হৈছে ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজৰ টেষ্ট শৃংখলাৰ সিডনীত অনুষ্ঠিত তৃতীয়খন খেল কালি অমীমাংসিতভাৱে সমাপ্ত হয়
বিজয়ৰ বাবে 407 ৰানৰ বিশাল লক্ষ্য আগত লৈ ভাৰতে দ্বিতীয় ইনিংছত 5 উইকেটত 334 ৰান সংগ্ৰহ কৰোঁতেই টেষ্টখন অমীমাংসিতভাৱে শেষ হয়। কালি ভাৰতে আগদিনাৰ 2 উইকেটত 98 ৰানৰ পৰা খেলখন আৰম্ভ কৰিছিল। অধিনায়ক আজিংক্য ৰাহানেৰ উইকেট হেৰুৱাই ভাৰত বিপদৰ সন্মুখীন হৈছিল যদিও চেতেশ্বৰ পূজাৰা আৰু উইকেট কিপাৰ বেটছমেন ঋষভ পন্তে দৃঢ়তাৰে বেটিং কৰি ভাৰতক বিজয় লক্ষ্যৰ কাষ চপাই নিয়ে। পন্তে 97 ৰানত নিজৰ উইকেট হেৰুৱাৰ পাছত পূজাৰা 77 ৰানত আউট হয়। ইয়াৰ পাছতে ভাৰত পুনৰ পৰাজয়ৰ শংকাত ভুগিছিল যদিও হনুমা বিহাৰী আৰু ৰবিচন্দ্ৰন অশ্বিনে সম্পূৰ্ণ দৃঢ়তাৰে অষ্ট্ৰেলিয়াৰ বলিঙক মোকাবিলা কৰে। দিনটোৰ খেল শেষ হ'বলৈ 1 অভাৰ বাকী থকা অৱস্থাত 5 উইকেটত ভাৰতৰ স্ক'ৰ 334 ৰান হওঁতে উভয় পক্ষৰ সন্মতিক্ৰমে খেলখন অমীমাংসিতভাৱে শেষ হোৱা বুলি ঘোষণা কৰা হয়। উল্লেখযোগ্য যে 4খনীয়া শৃংখলাত ইতিমধ্যে দুয়োটা দলে এখনকৈ খেলত জয়লাভ কৰিছে। কোকৰাঝাৰৰ তিতাগুৰিত কালি BTC প্ৰধান প্ৰমোদ বড়োৱে কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ৰ ছাত্ৰী নিবাসটো আনুষ্ঠানিকভাৱে মুকলি কৰে। 100 গৰাকী ছাত্ৰী থাকিব পৰা এই ছাত্ৰী নিবাসটোৰ উদ্বোধনী অনুষ্ঠানত ছাত্ৰী, শিক্ষক আৰু অভিভাৱকসকলো উপস্থিত আছিল। ভাষণ প্ৰসংগত বড়োৱে এনে ছাত্ৰী নিবাসে অৰ্থনৈতিকভাৱে পাছপৰা দুখীয়া ছাত্ৰীসকলক অধ্যয়নৰ ক্ষেত্ৰত বিশেষভাৱে উপকৃত কৰিব বুলি আশা প্ৰকাশ কৰে। ইয়াৰ ইনফ্ৰাষ্ট্ৰাকচাৰৰ কাৰণে এতিয়া আমি ইতিমধ্যে আমাক প্ৰায় 6000 ক্লাছৰুমৰ অভাৱ হৈ আছে। বহুত বিদ্যালয় আছে তাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ নাই, খোৱা পানীৰ ব্যৱস্থা নাই, তাৰ টয়লেট নাই। এই গোটেইখিনিতো আমি ছাৰ্ভে কৰি আছোঁ আৰু এইখিনি ছাৰ্ভে হৈ যোৱাৰ পিছতে আমি অসম চৰকাৰ, ভাৰত চৰকাৰক আমি আহ্বান কৰিম কি ইয়াত এই যে ইনফ্ৰাষ্ট্ৰাকচাৰ এইটো প্ৰদান কৰিব লাগে। ইনফ্ৰাষ্ট্ৰাকচাৰটো মোৰ বিশ্বাস আছে কি অসম চৰকাৰ, ভাৰত চৰকাৰৰ পৰা আমি পাই যাম। আমিও কিছুমান ইনফ্ৰাষ্ট্ৰাকচাৰ বনাব পাৰিম। মূল কথাটো হৈছে কি গুণগত শিক্ষাৰ কাৰণে যদি আমাৰ এটা ভাল পৰিৱেশ গঢ়িব লাগিব। এই অঞ্চলবিলাক 30-40 বছৰ ভাইলেঞ্চ হৈ গ'ল, বিভিন্ন পৰিস্থিতি আছিলে, এইটো লাহে লাহেকৈ ঠিক হৈ আহিছে আৰু এতিয়া টিচাৰ, গাৰ্জেন, ডিপাৰ্টমেণ্ট এণ্ড ষ্টুডেণ্টছ এটা ভাল এটা কোঅৰ্ডিনেশ্যনত থাকিব লাগিব, তেতিয়াহে এডুকেশ্যনটো আমাৰ আগবাঢ়ি যাব। আৰু ইয়াৰ কাৰণে অতি শীঘ্ৰে আমাৰ ভোগালী বিহুৰ পিছতে আমি যিমান প্ৰিন্সিপাল আছে, যিমান হেডমাষ্টাৰ আছে, গোটেই লৈ পেলাই আমি এটা মিটিং আমাৰ কোকৰাঝাৰত আমি কৰিম। ইয়াৰ পিছতে আমাৰ এডুকেশ্যন পলিচিটো আমি উইদিন 3 মান্থ ড্ৰাফ্ট কৰি ওলাম। শোণিতপুৰ জিলা সমবায় সমিতিসমূহৰ উপপঞ্জীয়কৰ কাৰ্যালয় চৌহদত কালি অসম সমবায় সমিতি আইন 2007 আৰু অসম সমবায় সমিতি নিৰ্বাচনী বিধি 2019ৰ সজাগতা সম্পৰ্কে এক প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হয়। জিলাখনৰ 34খন সমবায় সমিতিৰ সম্পাদকসকলৰ লগতে জিলাখনত কৰ্মৰত সমবায় সমিতিৰ ক্ষেত্ৰ পৰ্যায়ৰ বিষয়ে ভাগ লোৱা এই প্ৰশিক্ষণত সমবায় সমিতিসমূহৰ অৱসৰপ্ৰাপ্ত সহকাৰী পঞ্জীয়ক সুৰেন শৰ্মাই সমল ব্যক্তিৰূপে অংশগ্ৰহণ কৰে। এই সমবায় আইনখনক অসম সমবায় সমিতি আইন 2007 বুলি কয়। ইয়াৰ অধীনত অসম সমবায় সমিতি নিৰ্বাচন বিধিখন 2019 চনত বলবৎ হ'ল। এই বিধিখন আৰু এই আইনখনত ভোগালী বিহুক আদৰিবলৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে কামৰূপ জিলাৰ নগৰবেৰাতো ব্যাপক প্ৰস্তুতি চলিছে। অঞ্চলটোৰ আলুপতি গাঁৱৰ এটি পৰিয়ালে দিনে নিশাই প্ৰস্তুত কৰা থলুৱা গুড়ে ভোগালীৰ বজাৰত বিশেষ সমাদৰ লাভ কৰিছে। উল্লেখযোগ্য যে এই বিহুৰ সময়ছোৱাত থলুৱা গুড়ৰ চাহিদা যথেষ্ট বৃদ্ধি পোৱাত নগৰবেৰাৰ উপৰি ধূপধৰা, গোৱালপাৰা, মাটিয়া, বৰপেটা, মন্দিয়াৰ পাইকাৰী ব্যৱসায়ীয়ে আহি ঘৰুৱাভাৱে প্ৰস্তুত কৰা এই গুড় ক্ৰয় কৰে বুলি কুতুবুদ্দিন নামৰ যুৱকজনে প্ৰকাশ কৰিছে। গাঁওখনৰ আন কেইবাটাও পৰিয়াল কুঁহিয়াৰ খেতিৰ সৈতে গুড় প্ৰস্তুতিত জড়িত আছিল যদিও কৰোনাৰ ফলত উদ্ভৱ হোৱা পৰিস্থিতিৰ বাবে কিছু সংখ্যক লোকে এই ব্যৱসায়ৰ পৰা সম্প্ৰতি আঁতৰি আহিছে। কুঁহিয়াৰখিনি আপোনাৰ নিজৰ খেতি নে আপুনি কিনি আনে? আমি নিজে খেতি কৰোঁ। সব মাটি নিজৰো নহয়, কৰালি লৈ বেলেগৰ মাটি কৰালি লৈ খেতি কৰি আছে, তেওঁলোকক পইচা দিব লাগে। কিমান বিঘা মাটিত কুঁহিয়াৰ ৰুইছে এইবাৰ? এইবাৰ যিটো আমি গুড় পেৰি আছোঁ এইটো যোৱাবাৰ ৰুইছিলোঁ।
কোভিড সৃষ্ট পৰিস্থিতি আৰু লকডাউনৰ সময়ৰ পৰা বন্ধ হৈ থকা ৰাজ্যৰ বিভিন্ন পৰ্যটনস্থলীত দেশ বিদেশৰ পৰ্যটকৰ আগমন ঘটা পৰিলক্ষিত হৈছে। সত্ৰ সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ মাজুলীতো পৰ্যটকৰ আগমন ঘটাত মাজুলীবাসীৰ মনত নতুন আশাৰ সঞ্চাৰ হৈছে। শেহতীয়াভাৱে সত্ৰ নগৰীখনত হাৰিয়ানাৰ পৰা মটৰ চাইকেল চলাই আহি উপস্থিত হোৱা মাৰ্টিন নামৰ ইটালীৰ পৰ্যটক এগৰাকীয়ে মাজুলীৰ বিভিন্ন সত্ৰ আৰু ইয়াৰ বৰ্ণাঢ্য সংস্কৃতি পৰিদৰ্শন কৰি আপ্লুত হৈ পৰা বুলি আমাৰ সংবাদদাতাক জানিবলৈ দিয়ে। গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ বাতৰি আৰু অন্যান্য অনুষ্ঠানসমূহ আমাৰ ইউটিউব চেনেল DD নিউজ গুৱাহাটীৰ যোগেদিও চাবলৈ পাৰিব। শেষত প্ৰধান বাতৰিসমূহ আকৌ এবাৰ। শনিবাৰৰ পৰা বিশ্বৰ ভিতৰতে বৃহৎ কোভিড প্ৰতিষেধক প্ৰদানৰ কাৰ্যসূচী ভাৰতৰ প্ৰস্তুতি সম্পৰ্কে মুখ্যমন্ত্ৰীসকলৰ সৈতে প্ৰধানমন্ত্ৰীৰ মত বিনিময়। অসম ভ্ৰমণত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি JP নাড্ডা আগন্তুক নিৰ্বাচন সন্দৰ্ভত দলীয় সভাত অংশগ্ৰহণ। আৰু দিল্লীত ৰাষ্ট্ৰীয় যুৱ সংসদ সমাৰোহ 2021 আজি সামৰণি অনুষ্ঠান। শেষত বাতৰিৰ পৰা বিদায় লোৱাৰ আগেয়ে এটা কথা আমি পুনৰবাৰ মনত পেলাই দিছোঁ। কৰোনাৰ বিৰুদ্ধে যুঁজত জয়ী হ'বলৈ শাৰীৰিক দূৰত্ব বজাই ৰাখক, চাবোনেৰে সঘনাই হাত ধুই থাকক বা হেণ্ড চেনিটাইজাৰ ব্যৱহাৰ কৰক আৰু সঠিকভাৱে মাস্ক পিন্ধিবলৈ নাপাহৰিব। মাস্ক আপ ইণ্ডিয়া, সেয়া আছিল আজিৰ আমাৰ পুৱাৰ বাতৰি। নমস্কাৰ।